ক'বলগীয়া কথাবোৰ কেতিয়াও নোকোৱাকৈ নাথাকিবা। ক'বলগীয়া কথাবোৰ কেতিয়াও নোকোৱাকৈ নাথাকিবা। ক'ৰবাত যদি আকাশ এখন ভাগি পৰা দেখিছা, ক'ৰবাত যদি ধুমুহাই উভালি থৈ যোৱা দেখিছা এজোপা গছ, সন্মুখতে নদী এখন শীৰ্ণ হৈ পৰা দেখিছা, যদি ক'ৰবাত বোমাই বিধ্বস্ত কৰা বুলি শুনিছা এখন নগৰ, বুকুৰ ভিতৰৰ পৰা কোনোবা এজন ওলাই গৈছে বুলি যদি অনুভৱ হৈছে, কথাবোৰ নিজৰ ভিতৰতে নাৰাখিবা। ক'তো কোনো নাই বুলি নাভাবিবা। তোমাৰ কথাবোৰ শুনিবৰ বাবে উৎকণ্ঠাৰে ক'ৰবাত কোনোবা এজন ৰৈ থাকিব পাৰে। তোমাৰ হাতত হাত থবলৈ ক'ৰবাত কোনোবা এখন হাত ৰৈ থাকিব পাৰে। তোমাৰ সতে একেলগে খোজ দিবলৈ ক'ৰবাত কোনোবা এজনৰ ভৰি দুখনে বাট চাই থাকিব পাৰে। এৰি দিয়া, তোমাৰ কথাবোৰ কেৱল তোমাৰ কৰি নাৰাখিবা। তোমাৰ ভিতৰতে পাকঘূৰণি খাই থাকিবলৈ নিদিবা। এৰি দিয়া, আকৌ ঘূৰাই আনা, ৰূপ দিয়া, সজোৱা, সাজা, ভাঙা। প্ৰত্যেক কথাৰ আঁৰতেই ছাঁ পোহৰৰ অনেক লুকা-ভাকু। তুমি তোমাৰ কথাবোৰকে কথা বুলি নাভাবিবা। তুমি দেখা দৃশ্যবোৰকে প্ৰকৃত দৃশ্য বুলি নকবা। তুমি শুনা কথাবোৰ মিছা হ'ব পাৰে। তুমি ভবা কথাবোৰ ভুল হ'ব পাৰে। কথাবোৰ নিজৰ ভিতৰতে নাৰাখিবা। এৰি দিয়া, উৰিবলৈ দিয়া। তোমাৰ ভিতৰৰ পৰা আনৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া। নিজৰ ভিতৰত ৰাখি থকালৈকে তুমি নিজকে কবি বুলি ক'ব নোৱাৰিবা। কবিয়ে নিজৰ ভিতৰত কোনো কথাই নাৰাখে।